ওদালগুৰি জিলা খৈৰাবাৰীত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা সম্পন্ন। আজি খৈৰাবাৰী VCDCৰ উদ্যোগত আৰেংপাৰা সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় কৃষক পঞ্জীয়ন প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। উক্ত সভাখন সঞ্চালনা কৰে খৈৰাবাৰী সমবায় সমিতিৰ সভাপতি উমাকান্ত বৰুৱে। খৈৰাবাৰী আঞ্চলিক কৃষক মৰ্চাৰ সভাপতি হেমচন্দ্ৰ কলিতাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা সভাত ওদালগুৰি জিলা কৃষি বিষয়া মনোজ কুমাৰ নাৰ্জাৰী, খৈৰাবাৰী চক্ৰ বিষয়া মাইনাশ্ৰী বড়ো, ডিমাকুচি মহকুমা কৃষি বিষয়া ধীৰেন্দ্ৰ ডেকা, সহকাৰী কৃষি সম্প্ৰসাৰণ বিষয়া পল্লৱ দত্ত, খণ্ড বিষয়া দীপজ্যোতি কুমাৰ, ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা খগেন নাৰ্জাৰী, বিশিষ্ট সমাজসেৱক বাবুল বসুমতাৰী, খৈৰাবাৰী ব্যৱসায় সন্থাৰ সম্পাদক বাপ্পী চৰকাৰৰ লগতে সমাজসেৱক সমৰজিৎ বসুমতাৰী উপস্থিত থাকে। সভাত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ জৰিয়তে কৃষক শ্ৰমিকসকল কিদৰে উপকৃত হ'ব পাৰিব সেই বিষয়ে জিলা কৃষি বিষয়াই বহলভাৱে ব্যাখ্যা আগবঢ়ায়। প্ৰকৃত কৃষকে চৰকাৰৰ আঁচনিসমূহ পাবলৈ কিদৰে পঞ্জীয়ন কৰি নাম অন্তৰ্ভুক্ত কৰিব লাগিব আৰু তাৰ পৰা কৃষকে বিভিন্ন ধৰণৰ আঁচনিৰ উপৰিও PM কিষাণ, পাৱাৰ টিলাৰ সাৰ আদি পাবলৈ সক্ষম হ'ব বুলি বক্তব্য প্ৰদান কৰাৰ উপৰিও 9 দিনৰ ভিতৰত সকলো কৃষকক পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়। সভাত 5টা VCDCৰ প্ৰায় 300ৰো অধিক কৃষকে অংশগ্ৰহণ কৰে। খৈৰাবাৰীৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন AIN লাইভ। এইবাৰো আমাক টাৰ্গেট 40,000 দিছে খাৰিফ ছিজনৰ কাৰণে। আমি আশা কৰিছোঁ এই 31 জুলাইৰ ভিতৰত আমি 40,000 টাৰ্গেট কৰিব পাৰিম। এনেকৈ ধৰক সময়টো কম হোৱাৰ কাৰণে আমি এনেকুৱা সজাগতা শিবিৰ পাতিবলৈ লৈছোঁ, যাতে বহুত মানুহে একেলগে গম পায়, কাৰণ আমাৰ হাতত সময়টো বহুত কম আছে। 31 জুলাইলৈ আজি আৰু ধৰক বহুত বেছি দিন নাই। গতিকে আমি ঠায়ে ঠায়ে কিছুমান সজাগতা শিবিৰ পাতিছোঁ। আজি যেনেকৈ ইয়াত পাতিছোঁ, অহাকালি আমি ওদালগুৰিত থাওৰাং তাতো এনেকুৱা ডাঙৰ কেম্প এটা পাতিছোঁ। তালৈ আমাৰ জিলাৰ আয়ুক্ত মহোদয় যাম বুলি কৈছে আজি। গতিকে এনেধৰণৰ আমি 31 জুলাইলৈকে বিভিন্ন জেগাত তাৰমানে আমি প্ৰধানমন্ত্ৰী যিটো ফচল বীমা যোজনা, তাৰ লগতে আমাৰ যিটো কৃষক পঞ্জীয়ন, এই দুইটা কাম যাতে আমাৰ সুচাৰুৰূপে চলে তাৰ কাৰণে আমি যত্ন কৰি আছোঁ। 20% কৃষকৰহে মাটিটো পঞ্জীয়ন হৈ আছে। হয়, ইয়াতে আমাৰ ওদালগুৰি জিলাত, ওদালগুৰি বুলি নহয়, আমাৰ যিটো BTR 5খন ডিষ্ট্ৰিক্ট আছে, আমাৰ অকণমান মাটিৰ অলপ সমস্যা আছে, কিন্তু আমি সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰি আছোঁ। বৰ্তমান যিসকলৰ নামত ম্যাদী মাটি আছে তেওঁলোকৰ পঞ্জীয়ন হৈ আছে, আৰু বাকী পৰ্যায়ক্ৰমে আমাক ওপৰৰ পৰা জনাইছে যে আমি যিসকল মানুহৰ তৌজি মাটি বা একচনীয়া আছে, বা যিসকলে আধিয়াৰ কৰি আছে, বা কিছুমান মানুহ ফৰেষ্ট লেণ্ডত আছে, তেওঁলোকৰ মাটি যাতে পঞ্জীয়ন কৰিব পাৰি আৰু কৃষক হিচাপে তেওঁলোকেও স্বীকৃতি পায়, তাৰ কাৰণে চৰকাৰে যত্ন কৰি আছে। অনাগত দিনত নিশ্চয় এইবোৰো কৰিব পৰা হ'ব। কি ক'লে ছাৰ? কৃষকসকল ভাল সঁহাৰি আছে। এতিয়া একচুৱেলি মানে এই সময়টো অকণমান বেয়া হ'ল। আমাৰ কৃষক ৰাইজসকল ধান ৰোৱা খেতিত অলপ ব্যস্ত থাকিব লগা হৈছে। তথাপি আজি দেখিছোঁ প্ৰায় শুনামতে 150-200 মানুহ আহিছিলে ইয়াতে। ইমান ছিজন হৈছে, তেখেতসকলেও গুৰুত্বটো বুজি পায়ে নিশ্চয় আহিছে শিবিৰলৈ। আৰু আমাৰ লোকেল ধৰক ইয়াতে SDO বা ADO তেখেতসকলৰো যোগাযোগ আছে, আৰু এইটো প্ৰগ্ৰেম বনাই আছিলে। গতিকে সেই হিচাপে কৃষকসকলৰ সঁহাৰিটো ভাল বুলি জানো। আমি খৈৰাবাৰী কিষাণ মৰ্চাৰ তৰফৰ পৰা এই আজিৰ ব্যৱস্থাখিনি কৰা হৈছিল, আৰু বিভাগীয় ফালৰ পৰা এই কিষাণ মৰ্চাৰ থ্ৰুৱেদি এই আয়োজনটো কৰা হৈছিল। আৰু এই আয়োজনৰ আজি যিখিনি আমাৰ ইয়াত মানুহ হ'ল, যিখিনি আহিল, সেইখিনি মানুহৰ এটা ভাল সুফল এটা তেওঁলোকে পৰামৰ্শ পাবলৈ মই আশা কৰিছোঁ। আৰু আমি কিষাণ মৰ্চাৰ তৰফৰ পৰা যিখিনি ব্যৱস্থা কিষাণৰ কাৰণে থাকিব, সেইখিনি কিষাণ মৰ্চাৰ তৰফৰ পৰা তেওঁলোকে বিভাগীয় বিষয়াসকলৰ লগত যোগাযোগ কৰি পেলাই ব্যৱস্থা কৰি দিব বুলি আমি আশা কৰিছোঁ। আৰু সেইকাৰণে আমি আজি খৈৰাবাৰী VCDC ফাৰ্ষ্ট খৈৰাবাৰী VCDCতে আমি এইখিনি আজি কৰিছোঁ। তাৰপিছত আমি বাকী VCDC যিখিনি থাকিব সেইখিনি কৰাৰ আমি ব্যৱস্থা কৰি দিম। আজি ৰেষ্টাৰটো মই চোৱা নাই বাৰু, তথাপিতো মোটামুটি আমাৰ 200 বা 300 মানে ৰেষ্টাৰ হোৱা যেন মোৰ অনুমান হৈছে। গতিকে সেইখিনি যথেষ্ট। আৰু তেওঁলোকক কৈছোঁ যে আমাৰ অঞ্চলত যিখিনি মানুহ থাকি গ'ল, বহুতে তাৰমানে এই বিষয়লৈ হয়তো অৱগত নহয়। যদিও আমি মাইকত এই প্ৰচাৰ কৰি দিছোঁ, এই মাইকৰ প্ৰচাৰ কৰাৰ পিছতো কিছু মানুহে হয়তো খেতি বাতিৰ কাৰণে আহিব পৰা নাই, কিন্তু তেওঁসকলকো আজি যিখিনি মানুহ ইয়াত উপস্থিত আছিল তেওঁসকলকো আমি কৈছোঁ যে আপোনালোকেও বাকী মানুহখিনি এটা সজাগ কৰি দিব, যাতে তেওঁলোকে এই আঁচনিটো যাতে তেওঁলোকে লাভ পাব পাৰে। তাৰ কাৰণে আমি ওদালগুৰি জিলাৰ কৃষি বিষয়া
আৰু আমাৰ ডিমাকুছিৰ কৃষি বিষয়া গোটেইখিনি মিলি পেলাই আজি ইয়াত উপস্থিত আছিল। লগতে আমাৰ চাৰ্কল অফিচাৰ তেওঁ অন্তত ইয়াত থাকি পেলাই যিখিনি আজি সহযোগ কৰিছে, আৰু ইয়াৰ মানুহে চাৰ্কল অফিচাৰৰ ওপৰত বহুত নিৰ্ভৰ কৰে, কাৰণ মাটি বাৰীৰ সমস্যাটো তেওঁৰ ওপৰত থাকিব। গতিকে তেওঁ কিবা এটা সকাহ দিব পাৰে নেকি মানুহে, কাৰণ আমাৰ অঞ্চলৰ মানুহে কৃষি যদিও কৰে, বহুতৰ কিন্তু ম্যাদী মাটি নাই। তো সেই সম্পৰ্কে তেওঁৰ পৰা কিছু পৰামৰ্শ ল'ব বুলি মানুহখিনি আজি উপস্থিত আছে, আৰু সেইকাৰণে SDC বাইদেউ থকাৰ কাৰণে আমি বেছি সাহস পাইছোঁ বুলি মই ভাবিছোঁ। আজি খৈৰাবাৰী ব্লকত এটা কৃষকৰ কাৰণে সজাগতা সভা আৰু লগতে আমি কৃষি পঞ্জীয়নো কৰিছোঁ। লগতে কৰি প্ৰায় ইয়াতে আমাৰ 200মান খেতিয়কৰ পঞ্জীয়ন হৈ গৈছে। তো আজি আমি এইখিনিত আৰম্ভ কৰিছোঁ, আৰু অনাগত আমি 31 জুলাইৰ ভিতৰলৈকে আমি আশা কৰিছোঁ খৈৰাবাৰীত 4,000মান কৃষক পঞ্জীয়ন কৰিবলৈ সক্ষম হ'ম। কিমান বেনিফিট হ'ব কৃষকৰ মানে 1 হেক্টৰ খেতি মাটি 100 টকা প্ৰিমিয়াম দি কেনে বীমা কৰিব পাৰে, আৰু তাত বীমা ৰাশি হিচাপে আছে সিহঁতৰ 72,300। তাৰ পৰা যিমান পাৰ্চেণ্ট সিহঁতৰ ডেমেজ হয় তাৰ বিনিময়ত সেইটো পাৰ্চেণ্টেজ হিচাপে এইটো ক্লেইম হয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।